কামাখ্যা মন্দিৰত উপস্থিত আছোঁ আৰু নীলাচলৰ বুকুত এতিয়াও হাজাৰ হাজাৰ নহয় লাখ লাখ ভক্তৰ সমাগম হৈছে আৰু অম্বুবাচী মেলাৰ আজি অন্তিমটো দিনত এনেধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছে। লাখ লাখ ভক্তৰ সোঁত বৈছে মেলালৈ, মাৰ ওচৰত আশীষ বিচাৰিছে, মাৰ ওচৰত আহি আৰাধনা কৰিছে আৰু মাৰ পৰা শক্তি বিচাৰিছে। এয়া পৰিৱেশটো দেখুৱাইছোঁ, নিশাৰ পৰিৱেশ, কি ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈ আছে, এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। হাজাৰ হাজাৰ ভক্ত ইয়ালৈ সোঁত বৈছে, দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা, যিহেতু প্ৰত্যেক বছৰে ইয়ালৈ ভক্তপ্ৰাণ ৰাইজসকল আহে আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। দেখা পোৱা গৈছে যে আজিৰ দিনটোলৈকে প্ৰায় 6 লাখ ভক্ত ইয়ালৈ সমাগম ঘটিছে আৰু সকলো ভক্তক আদৰিবৰ বাবে প্ৰস্তুতি আমি দেখিছিলোঁ পূৰ্বৰ পৰাই। কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিয়ে হওক বা চৰকাৰ প্ৰশাসনে হওক, তেওঁলোকে প্ৰস্তুতি চলাইছিল আৰু সেই প্ৰস্তুতিৰে সকলোকে আদৰণি জনাইছে আৰু এতিয়া নিশাৰ ভাগতো এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈ আছে। মূল যি প্ৰৱেশ পথ আছিল মালিগাঁৱৰ পৰা, যিটো মূল প্ৰৱেশ পথত 6 বজাৰ লগে লগে যিটো বন্ধ কৰি দিছে, ভক্তসকল ওপৰলৈ আহিব নোৱাৰে। তৎসত্ত্বেও যিসকল ভক্ত আহিছে তেওঁলোকে এতিয়াও ইয়ালৈ আহি আছে, যিহেতু যথেষ্ট সংখ্যক ভক্ত দিনৰ 2 বজাতে আহিছে, এতিয়াও তেওঁলোকে এই স্থান পোৱা নাই। কেমেৰা পাৰ্চন দীপাংকৰ আছে, আমি অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম, পৰিৱেশটো দেখুৱাইছোঁ পুনতে আৰু ভক্তপ্ৰাণ ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। জয় মা কামাখ্যা। ক'ৰ পৰা আহিছে দাদা? আমি অলপ কথা পাতিবলৈ চেষ্টা কৰিম। যিসকল ভক্ত ইয়াত সোঁত বৈছে, সাধু সন্যাসী বাবাসকলেও ইয়াত তেওঁলোকে যজ্ঞ কৰিছে আৰু এয়া হৈছে কামাখ্যা মন্দিৰৰ আজিৰ পৰিৱেশ। হাজাৰ হাজাৰ ইয়াত ভক্ত এইদৰেই সোঁত বৈছে আৰু আজি এনেধৰণৰ এটা পৰিৱেশ এতিয়া নিশাৰ ভাগত দেখা পোৱা গৈছে। মাৰ ওচৰত শক্তি বিচাৰিছে, আৰাধনা কৰিছে, মাৰ পৰা আশীৰ্বাদ বিচাৰিছে। কাহা যে गुवाहाटी से 8 गांव। हाँ, 8 গাঁৱৰ পৰা তেওঁলোক আহিছে, গুৱাহাটীৰ পৰা। আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে কামাখ্যা মন্দিৰৰ পৰিৱেশ। চক এটা অভাৱনীয় পৰিৱেশ সৃষ্টি হৈছে, যিটো নিয়ন্ত্ৰণ কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এইখিনি মুহূৰ্তত। এয়া কামাখ্যা মন্দিৰ চৌহদৰ ভিতৰৰ পৰিৱেশ। স্বেচ্ছাসেৱকসকলে যি ধৰণৰ পাৰে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে আৰু ঠিক একেদৰেই সাধু সন্যাসী বাবাসকলে, মই কৈছোঁ যে সাধু সন্যাসী বাবাসকলে তেওঁলোকে এইদৰে পূজা অৰ্চনাৰে তেওঁলোকৰ পূজা অৰ্চনা কৰাত ব্যস্ত হৈ পৰিছে। তন্ত্ৰ বিদ্যাৰে তেওঁলোকে পূজা কৰিছে আৰু ইয়াত পোনে পোনে কিছু দৃশ্য আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। ক'ৰ পৰা আহিছে? আমি নলবাৰীৰ পৰা আহিছোঁ। নলবাৰীৰ পৰা আহিছে মাৰ ওচৰত আশীষ ল'বৰ বাবে। হয় 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 হয়। কেনেকুৱা লাগে মাৰ ওচৰত আহিলে? অম্বুবাচী সময়ছোৱাতে হওক বা যেতিয়াই মাৰ বুকুলৈ আহে, মাৰ আশীৰ্বাদ ল'বলৈ আহে। হয়, ইয়াত আহিলে আমি নিজকে, আমাৰ মনটো পবিত্ৰ হয়, লগতে আমি মাৰ আশীৰ্বাদ পালে আমি আত্মশুদ্ধি কৰোঁ। আমাৰ যিবোৰ দুখ ভুল আছে সেইবিলাক আমি নাইকিয়া কৰিব বিচাৰোঁ। আমি ইয়াত আহিলে আমি সকলো ধৰণৰ পৰা আমি মনটো পবিত্ৰ পাওঁ আৰু মাৰ আশীষ লৈ আমি বিভিন্ন ধৰণৰ আমি আশীৰ্বাদ লওঁ, মাৰ পৰা আশীৰ্বাদ লওঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ ভক্তগণ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহে, বিভিন্ন ঠাইৰ পৰা ভক্তগণ আহে। তেওঁলোকে ইয়াত মাৰ আশীৰ্বাদ লৈ আত্মশুদ্ধি কৰিব। কেইটা বজাত আহিছে? আজি কেই বজাত আহিছে? আমি প্ৰায় 10টা বজাত আহিছিলোঁ, কিন্তু আগতে আহিছেনে? আমি 10 বজাতে আহিছে ইয়ালৈ। 10 বজাত মানে পদযাত্ৰাকৈ মালিক নে ঘৰৰ পৰা পদযাত্ৰা কৰি আহিছোঁ। আহি কিনে আমি ইয়াত প্ৰায় আমি কামাখ্যা গেটৰ পৰা আমি ইয়ালৈ প্ৰায় 3 ঘণ্টা পদযাত্ৰা আছোঁ। এতিয়া মাৰ আশীৰ্বাদ লৈছোঁ। মাৰ ইয়াত থাকি আমাৰ মনটো আত্মশুদ্ধি হৈছে, আমাৰ ভাল লাগিছে। আমি বিভিন্ন ধৰণৰ আমি তীৰ্থযাত্ৰী ইয়াত লগ পাইছোঁ, আমাৰ বহুত ভাল লাগিছে আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলোৰে মংগল কামনা কৰিছোঁ আৰু সমাজখন যাতে আগতকৈ ধুনীয়া হৈ পৰে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু লোক আছে। জয় মা কামাখ্যা। ক'ৰ পৰা আহিছে? জয় মা কামাখ্যা। মই গুৱাহাটীৰ পৰাই আহিছোঁ। গুৱাহাটীৰে হয়? হয় হয়। অম্বুবাচী সময়ছোৱাত আহে নিশ্চয় গুৱাহাটী? আহোঁ। এইবাৰ কিন্তু এইখিনি সময়ত মানে প্ৰথমবাৰ আহিছোঁ আৰু আহি যথেষ্ট ভাল লাগিছে। কি অদ্ভুত মানে দৃশ্য আৰু কি মানে শক্তি, আৰু মায়ে মাতিছে সেইকাৰণে আহিছোঁ আৰু মানে বিৰাট ভাল লাগিছে। আৰু এইমাত্ৰ যিখিনি দৃশ্য দেখিলে এইখিনি মানে কল্পনাই কৰিব নোৱাৰি। সাংঘাতিক মানে সকলোকে ক'ম এবাৰ আহক, এই দৃশ্য চাওক, মানে পৃথিৱীৰ সেই মাৰ পৰা আশীৰ্বাদ লওক। জয় মা কামাখ্যা। জয় মা কামাখ্যা। তেওঁলোক গুৱাহাটীৰ হয় আৰু আমি
এয়া পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেকৈ আচলতে ভক্তসকলৰ ফুট বোৱা দেখা পোৱা গৈছে আৰু নিশা যিমানেই গভীৰ হৈছে, যিহেতু কাইলৈ মূল প্ৰৱেশ দুৱাৰ খুলি দিয়া হ'ব পুৱাৰ ভাগতেই নিত্য পূজাৰ পাছত, আৰু সেয়েহে ভক্তসকলৰ ফুট বৈছে আৰু বহু ভক্তই আজি নিশাটো ইয়াতে কটাই কাইলৈ মাৰ আশীৰ্বাদ লৈ, মাৰ মূল দুৱাৰ যিহেতু খুলি দিয়া হ'ব, মাৰ ওচৰত আশীৰ্বাদ লৈ সেৱা কৰি ইয়াৰ পৰাই তেওঁলোকে ৰাওনা হ'ব। এয়া কামাখ্যা মন্দিৰৰ নিশাৰ পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।